জীৱনত কিছুমান মুহূৰ্ত এনেকুৱা হয় যিয়ে আমাৰ গোটেই পৃথিৱীখনেই খেলিমেলি কৰি দিয়ে। সেই মুহূৰ্তত আমাৰ এনেকুৱা লাগে যেন আমাৰ সকলোবোৰ শেষ হ'বলৈ গৈ আছে, সকলোবোৰ ধ্বংস হ'বলৈ গৈ আছে। কিন্তু আচলতে সেই মুহূৰ্তটোৱে আমাৰ জীৱনৰ এটা নতুন আৰম্ভণিৰ প্ৰথম খোজ হয়। আজি আপুনি যিটো মেছেজ শুনিবলৈ গৈ আছে, সেই মেছেজটো কোনো কাকতলীয় নহয়। সেইটো আপোনাৰ জীৱনৰ দিশ পৰিৱৰ্তনৰ এটা মেছেজ হয়। এই সময়ত চাগে আপোনাৰ সকলোবোৰ ওলট-পালট হোৱাৰ নিচিনা লাগি আছে। হ'ব পাৰে সময় আপোনাৰ বিপৰীতে গৈ আছে আৰু আপোনাৰ মনত এটা আচৰিত ধৰণৰ ভয় সোমাই আছে। কিন্তু মনত ৰাখিব, যিবোৰ হৈ আছে সেইটো কিবা এটা ডাঙৰ কাৰণত হৈ আছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ লগত আগতেও এনেকুৱা বহুতবাৰ হৈছে চাগে, যেতিয়া আন্ধাৰ বেছি ঘন হয় তেতিয়া ৰাতিপুৱা আৰু বেছি পোহৰ পোৱা যাব। এতিয়া তেনেকুৱাই কিবা এটা হ'বলৈ গৈ আছে। এইটো আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। আজি আপুনি যিটো অৱস্থাৰে গতি কৰি আছে, এই সময়খিনিত আপোনাৰ বহুত কথা পৰিৱৰ্তন হ'ব। এনেকুৱাও হ'ব পাৰে যে আপোনাৰ এনেকুৱা লাগিব পাৰে যে যিটো ৰাস্তাৰে আপুনি গৈ আছে, সেই ৰাস্তাটো এতিয়া বন্ধ হৈ গৈছে। কিন্তু মই আপোনাক এটা কথা কওঁ, যেতিয়া এটা ৰাস্তা বন্ধ হৈ যায়, তেতিয়া নতুন ৰাস্তা দেখা পোৱা যায়। এতিয়া আপোনাৰ মনত বহুত ভয় লাগি আছে চাগে, আৰু সেই ভয়টোৱে আপোনাৰ সাহস হ'ব। এইটো ভয় নহয়, এইটো আপোনাৰ সফলতাৰ চিৰি হ'বলৈ গৈ আছে। এই ভয়টোৰ পৰা পলোৱাৰ একো প্ৰয়োজন নাই। এই ভয়টো নিজৰ কৰি লওক, কাৰণ এই ভয়টোৱে আপোনাৰ জীৱনক এটা নতুন গতি দিব। আপুনি যিবোৰ কেতিয়াও ভবা নাছিল, সেইটোৱে এতিয়া সঁচা হ'বলৈ গৈ আছে। এইটো সময়ত আপুনি যি বিচাৰে, সেইটো পোৱাৰ দিশে আপুনি প্ৰথম খোজটো আগবঢ়াই দিছে। এই ভয়টোৱে আপোনাক দুৰ্বল কৰি নুতুলে, বৰং আপোনাক সেই সাহস দিব, যিটো আপোনাৰ বাবে সদায় প্ৰয়োজন আছিল। আপুনি যি ভাবি আছে, এইটো আপোনাৰ বাবে ইমান ডাঙৰ হয়। সেইটোৱে আচলতে আপোনাৰ সফলতাৰ প্ৰথম খোজ হয়, আৰু এই প্ৰথম খোজটোৱে আপোনাক লক্ষ্যস্থানৰ ফালে নিশ্চয় লৈ যাব। যিটো সময়ত আপুনি বহুত ভয় খাই আছে, এইটোৱে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় হ'ব পাৰে। যিটো সময়ত আপুনি ভাবিছে যে আপোনাৰ দ্বাৰা একো নহ'ব, সেইটো সময়তে আপোনাৰ কঠোৰ পৰিশ্ৰম, আপোনাৰ সংঘৰ্ষই আপোনাক আগুৱাই লৈ যাব। এই ভয়টোৱে আপোনাক বাস্তৱিক পৰিণাম দিবলৈ ৰৈ আছে। এই সময়টোৱে এইটোৱে প্ৰমাণ কৰিব যে আপুনি সেই ব্যক্তিসকলৰ ভিতৰৰে এজন হয়, যিয়ে কেতিয়াও হাৰ নামানে। এই সময়ৰ ভয়টো শেষ হ'বলৈ গৈ আছে, আৰু তাৰ পিছত যি হ'ব, সেইটো চমৎকাৰেই হ'ব। হ'ব পাৰে এই সময়ত আপুনি অকলশৰীয়া অনুভৱ কৰি আছে, নাইবা এনেকুৱা অনুভৱ হ'ব পাৰে যেন আপোনাৰ ওচৰত আৰু কোনো নাই, যি আপোনাক সংগ দিব। কিন্তু মনত ৰাখিব, এই সময়খিনিতে আপুনি নিজকে সম্পূৰ্ণৰূপে চিনি পাব। এই সময়খিনিৰ ভিতৰতে আপুনি আপোনাৰ নিজৰ ভিতৰত থকা শক্তিখিনিক অনুভৱ কৰিব পাৰিব। আপোনাৰ ভিতৰত যি শক্তি লুকাই আছে, সেই শক্তিয়ে আপোনাক এই ভয়টোৰ পৰা বাহিৰত লৈ আহিব। এই ভয়টোক আপোনাৰ অস্তিত্বৰ অংশ কৰি লওক, আৰু স্বীকাৰ কৰি লওক যে এই ভয়টোৱে আপোনাক সেই ব্যক্তিজন বনাব, যিটো আপুনি হ'ব বিচাৰে। ইউনিভাৰ্ছে এই সময়ত আপোনাক বহুত ডাঙৰ সংকেত দি আছে। যেতিয়া জীৱনত সকলোফালে দৰ্জা বন্ধ হ'বলৈ ধৰে, তেতিয়া বুজি লওক যে এখন ডাঙৰ দৰ্জা আপোনাৰ বাবে খুলিবলৈ ৰৈ আছে। যিটো বস্তুৰ বাবে আপুনি বহুত বছৰৰ বাবে অপেক্ষাত আছিল, যিটো সপোন পূৰণ কৰাৰ বাবে আপুনি পৰিশ্ৰম কৰিছে, সেইটো এতিয়া পূৰ্ণ হ'বলৈ গৈ আছে। কিন্তু আগতে এনেকুৱা উচপিচনি, এনেকুৱা ভয় লগা ভাৱটোৰ প্ৰয়োজন আছে। ইয়াৰ
সংকেত এইটো হয় যে পৰিৱৰ্তন আপোনাৰ একেবাৰে ওচৰ চাপি আহিছে। হ'ব পাৰে পৰিস্থিতিয়ে আপোনাক ভাঙিবলৈ চেষ্টা কৰি আছে, আপোনাক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মনত ৰাখিব, হীৰাও কয়লাৰ পৰাই হয়। আপোনাৰ জীৱনত যিবোৰ সংঘৰ্ষ আহি আছে, সেই সংঘৰ্ষবোৰে আপোনাক আপোনাৰ সকলোতকৈ ভাল ৰূপত আনিবলৈ প্ৰস্তুত হৈ আছে। ইউনিভাৰ্ছে আপোনাৰ সকলোবোৰ ভয়, সকলোবোৰ চিন্তাক দূৰ কৰিবলৈ প্ৰস্তুত হৈ আছে। আপুনি কেৱল ভৰসা ৰখাৰ প্ৰয়োজন আছে। নিজৰ ওপৰত, নিজৰ পৰিশ্ৰমৰ ওপৰত আৰু সেই শক্তিৰ ওপৰত যিয়ে আপোনাক সদায় ভাল ৰাস্তা দেখুৱাই দিয়ে। যদি এই সময়ত সকলোবোৰ অসম্ভৱ যেন লাগিছে, তেনেহ'লে বুজি লওক যে আপোনাৰ সফলতা বহুত ওচৰত আছে। এইটো সেইটোৱে মুহূৰ্ত হয় যিটো মুহূৰ্তৰ বাবে আপুনি সদায় ভয় খাই আছিলে। কিন্তু এই ভয়টোৱে আপোনাৰ সাহস হ'বলৈ গৈ আছে। এই সময়টোৱে আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব। আৰু এইটো বাধা দিয়াটো কাৰো হাতত নাই। এই সময়খিনিৰ ভিতৰত আপুনি বহুত বাধা বিঘিনি পাব পাৰে, কিন্তু ইয়ে আপোনাক এটা নতুন ৰাস্তাও দেখুৱাই দিব। প্ৰত্যেকবাৰে যেতিয়া আপুনি ভয় খাব, আপুনি মনত ৰাখিব লাগিব যে এইটো সেইটোৱে ক্ষণ হয় যিটো ক্ষণত আপোনাৰ জীৱন পৰিৱৰ্তন হ'বলৈ গৈ আছে। এই ক্ষণৰ ভিতৰতে আপোনাৰ সকলোবোৰ কঠিনতা সমাপ্ত হৈ যাব আৰু আপোনাৰ সপোন বাস্তৱত পৰিণত হৈ যাব। আপুনি যি বিচাৰিব সেইটো আপোনাৰ একেবাৰে ওচৰত পাব। এতিয়া এইটো প্ৰাপ্তি কৰাটো আপোনাৰ বাবে কঠিন নহয়। যেতিয়া সময়ৰ চক্ৰ পূৰ্ণগতিত চলি থাকে, তেতিয়া সেই চক্ৰটোৰ আপুনিও এটা মহত্বপূৰ্ণ অংশ হয়। আৰু এতিয়া আপোনাৰ সেই সময় আহি গৈছে। আপোনাৰ মনৰ ভিতৰত যদি কিবা ভয় নাইবা সংকোচ আছে, সেইটো স্বীকাৰ কৰি লওক। এই ভয়টোৱে আপোনাৰ সফলতাৰ প্ৰথম খোজ হয়। যেতিয়া আপুনি এইটো বুজি পাব যে আপুনি আৰু ভয়টোৰ পৰা পলাব নালাগে, বৰং আপুনি সেই ভয়টোক সংগী কৰি লৈ আগুৱাই যাব লাগিব। যেতিয়া আপুনি আপোনাৰ জীৱনৰ সেই স্থানত গৈ উপস্থিত হ'ব য'ত আপোনাক আৰু কোনেও বাধা দিব নোৱাৰে, ইয়াৰ পৰাই আপোনাৰ আচল আৰম্ভণি হ'ব। আৰু এই আৰম্ভণিটোৱে আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰাব। আপোনাৰ মনত থকা ভয় ভাৱটোক আপোনাৰ সংগী কৰি ল'ব লাগিব, কাৰণ সেই ভয়টোৱে আপোনাক সকলোতকৈ শক্তিশালী বনাই দিব। যেতিয়াই আপুনি বুজি পাব ভয় আৰু সফলতাৰ মাজত একো পাৰ্থক্য নাই, তেতিয়া আপোনাৰ আত্মবিশ্বাস বহুত গুণ বৃদ্ধি হৈ যাব। যেতিয়া আপুনি এই পৰিৱৰ্তনটো স্বীকাৰ কৰি ল'ব, তেতিয়া এই সময়টো আপোনাৰ বাবে সকলোতকৈ ভাল সময় হ'ব। আপোনাৰ যিবোৰ সপোন আছিল, সেই সপোন বাস্তৱ হৈ আপোনাৰ সন্মুখলৈ আহিব। ইউনিভাৰ্ছে আপোনাক এটা বহুত ডাঙৰ সংকেত দি আছে। আপোনাৰ লগত যিবোৰ বেয়া ঘটনা ঘটি আছে, যিটো ভয় ভাৱ আপোনাৰ মনত সোমাই গৈ আছে, ইয়াৰ অৰ্থ হ'ল ইউনিভাৰ্ছে আপোনাক প্ৰস্তুত কৰি আছে এনেকুৱা জীৱনৰ বাবে যিটো জীৱনৰ কথা আপুনি কেতিয়াও কল্পনাই কৰা নাছিল। আপুনি চাগে ভাবি আছে, মোৰ জীৱনটো ইমান সংঘাতপূৰ্ণ কিয় হৈ আছে? কিন্তু মনত ৰাখিব, জীৱনে যেতিয়া আপোনাক এটা ডাঙৰ উপহাৰ দিব বিচাৰিব, তেতিয়া আপোনাৰ প্ৰথমতে বহুত পৰীক্ষা লয়। আৰু আপুনি এই পৰীক্ষাটোত পাছ হৈ আছে। এই ভয়, এই কঠিনতাই আপোনাক শক্তিশালী বনাই আছে। ইউনিভাৰ্ছে আপোনাক বাছনি কৰিছে, কাৰণ আপোনাৰ সেই ব্যক্তিত্ব আছে, সেই সাহস আছে, যিটো সকলোৰে নাই। যেতিয়া আপুনি মনে বিচৰা বস্তুটো আপোনাৰ ওচৰলৈ আহিব ধৰে, তেতিয়া আপোনাৰ বহুত পৰীক্ষা ল'ব, কিন্তু আপুনি ভয় কৰাৰ প্ৰয়োজন নাই। ইউনিভাৰ্ছ সদায় আপোনাৰ লগত আছে। ইউনিভাৰ্ছৰ ওপৰত ভৰসা ৰাখিব লাগিব, নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব। এই সময়খিনিৰ ভিতৰতে আপোনাৰ ভয়ক সাহসলৈ পৰিৱৰ্তন কৰি দিব লাগিব। যিমান ডাঙৰ আপোনাৰ সপোন, সিমান ডাঙৰেই আপোনাৰ পৰীক্ষা হ'ব। ইউনিভাৰ্ছে আপোনাক কৈ আছে, ভয়ৰ পৰা নপলাবা, ভয়ক নিজৰ সংগী কৰি লোৱা, কাৰণ আপোনাৰ সকলোতকৈ ডাঙৰ সফলতা আপোনাৰ ভয়ৰ সিপাৰে আছে। যদি আপুনি
এই ভয়ক নিজৰ সংগী কৰি ল'বলৈ সাজু হৈ আছে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।